क्रिकेट मेरी जान है, क्रिकेट मेरी प्राण है, हमारा हिंदुस्तान सबसे महान है। জোকনখত চন্দ্ৰলৈ ইয়ান পাৰকে ঘৰৰ ভিতৰত বহি মোবাইল চাইট কমেণ্ট কৰি থকা সকলৰ মুখত চূণটো আৰামত দি দিছে ইয়ান পাৰকে ক'ব লাগিব। যদি ইয়ান পাৰকে নহয় BCCI দিছে, যিহেতু ঘৰৰ ভিতৰত খেলৰ বিষয়ে একো নজনা নিমানকৈ কমেণ্টকাৰীকেইটা নাক আছে নে সেইটো নাজানো। তেওঁলোকৰ যদি অকণমান নাক আছে তেতিয়াহ'লে অকণমান লাজ পাব আৰু এতিয়া। গতিকে নাক বোলা বস্তুটো আছে নাই গম নাপাওঁ। গতিকে খেলৰ বিষয়ে অলপ জানি বুজি কমেণ্ট কৰা কিজনৰ বাহিৰে যিকেইজনে আল্টু ফাল্টু কমেণ্ট কৰি আছিলে, ইয়ান আমুক, ইয়ান তামুক, ইয়ান লেভেল, ইয়ান এটিটিউড, এতিয়া তেওঁলোকে কি ক'ব বিচাৰিব মই চাওঁ। তেওঁলোকে কি কয় মোক কমেণ্টত লিখকচোন বাৰু, চাওঁ কিনো ক'ব বিচাৰে যদি নাকটো আছে তেওঁলোকৰ। গতিকে এটা ভাল খবৰ আহি গ'ল অসমবাসীৰ বাবে, সকলোৱে জানে T20 অথবা অডিট শ্ৰীলংকাৰ চিৰিজত ইয়ান পৰাগ আহি গ'ল। গতিকে দুইটা ফৰ্মেটতে ইয়ান পৰাগ খেলিব পাৰিছে। সঞ্জু চেমছন এটা ফৰ্মেটত আছে, এটা ফৰ্মেটত নাই। ৰোহিত শৰ্মা আছে অডিট ফৰ্মেটত, T20 ফৰ্মেটত নাই। সূৰ্য কুমাৰ যাদৱে নতুনকৈ পাইছে কেপ্টেইনচি, যিহেতু শ্ৰীলংকা T20 কেপ্টেইনচি সূৰ্য কুমাৰ যাদৱ হ'ব আৰু অডিট কেপ্টেইনচি ৰোহিত শৰ্মা হ'ব, চেম্পিয়ন কেপ্টেইন ৰোহিত শৰ্মা। গতিকে খেল চাবলৈ বহুত আগ্ৰহী, যিহেতু অসমৰ হৈ ইয়ান পৰাগ থাকিব তাত, যিহেতু ইয়ান পৰাগে খেলিব। ইয়ান পৰাগৰ পৰা আমি ভাল আশা কৰিম, যিহেতু তেওঁ যিটো ফৰ্মেটত খেলিব পাৰে, য'তেই খেলিব পাৰে লাগে, তেওঁ ভাল খেল প্ৰদৰ্শন কৰক। গতিকে আহকচোন T20 কাৰণে কাক চিলেক্ট কৰিছে চাই লওঁ। প্ৰথমে কেপ্টেইন আছে সূৰ্য কুমাৰ যাদৱ, তাৰ লগতে ভাইচ কেপ্টেইন প্ৰদান কৰিছে শুভমান গিল। গতিকে SSB জয়ছোৱাল আছে, ৰিংকু সিং আছে, তাৰ মাজতে ইয়ান পৰাগ আছে। তাৰপৰা ঋষভ পাণ্ট উইকেট কিপাৰ হিচাপে ৰাখিছে, সঞ্জু চেমছনক উইকেট কিপাৰ হিচাপে ৰাখিছে। এটা কথা আছে চাগে, এজনক আপোনাৰ অডিৰ কাৰণে ৰাখিব, এজনক T20 স্কোৱাডৰ কাৰণে ৰাখিব। তাৰপিছত হাৰ্দিক পাণ্ডিয়া অলৰাউণ্ডাৰ, শিৱম ডুবে অলৰাউণ্ডাৰ, ইয়ান পৰাগো অলৰাউণ্ডাৰে হ'ব, অক্ষৰ পেটেল অলৰাউণ্ডাৰ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণৈ, তাৰপিছত অৰ্শদীপ সিং, খালিল আহমেদ, তাৰপিছত মহম্মদ চিৰাজ। T20 ফৰ্মেটৰ কাৰণে এইকেইজনক ৰাখিছে। তাতে চিঅ'ৰ ইয়ান পৰাগ এটা চান্স পাব লাগে খেলিবলৈ, যিহেতু ইয়াতে শুভমান গিল আৰু SSB জয়ছোৱাল অপেনিং কৰিবই। তাৰপিছতে সূৰ্য কুমাৰ যাদৱ আহিব পাৰে, নতুবা সঞ্জু চেমছন। তাৰপিছতে এনেকৈ পঠিয়াব পাৰে তেওঁলোকে এটা ফৰ্মেটত যোনখিনি খেলাব, তাৰপৰা সেইখিনি প্লেয়াৰকে ছেইম হয়তো অডিট নেখেলাই, তাত সাল সলনি হ'ব। কিন্তু কোনোবা এটা ফৰ্মেটত যে ইয়ান পৰাগে খেলিব পাব সেইটো চিঅ'ৰ। কাৰণ আৰু এটা ভাল খবৰ, দুইটা ফৰ্মেটতো পাব পাৰে আৰু ইয়ান পৰাগ দুইটা ফৰ্মেটতে চিলেক্ট হৈছে। আহক তেন্তে অডি চিলেকশ্যনটো চাওঁচোন। আহক অডি স্কোৱাডটোত আছে ৰোহিত শৰ্মা কেপ্টেইন, শুভমান গিল ভাইচ কেপ্টেইন। শুভমান গিলৰ কাৰণে ভাল খবৰ, ভাল এটা ফিউচাৰৰ কাৰণে হয়তো চাইছে চাগে তেওঁ। তাৰপিছত বিৰাট কোহলি আছে মেইন মানুহ, কিং আছেই যেতিয়া, টেনশ্যন ল'বলগীয়া একো নাই। তাৰপিছত বহুত দিনৰ পিছত কাম বেক কৰিছে বুলি ক'ব লাগিব, ৰাহুল আছে, তাৰপিছত ঋষভ পাণ্ট আছে, তাৰপিছত শ্ৰেয়াছাৰ আছে, শ্ৰেয়াছাৰকো আনিলে। শিৱম ডুবে আছে, কুলদীপ যাদৱ আছে, তাৰপিছত মহম্মদ চিৰাজ আছে, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, ইয়ান পৰাগ আছে, লগত অক্ষৰ পেটেল আছে, খালিল আহমেদ আছে, লগতে হৰ্ষিত ৰাণা আছে। গতিকে ভাল প্লেয়াৰ ইয়াক ৰাখিছে বুলি ক'ব লাগিব। গতিকে চিৰিজবিলাক চাই ভাল লাগিব। ইয়ান পৰাগক যোনে ভাল পায় এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব ইয়ান পৰাগৰ বাবে। ইয়ান পৰাগ যিহেতু দুইটা ফৰ্মেটতে ভাল খেলিব বুলি আমি আশাবাদী। গতিকে ইয়ান পৰাগৰ হৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। জয় অসম।